আপোনালোকক সকলোকে মোৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ৰাতিপুৱা মৰ্নিংতে উঠি মই হেয়াৰ মাস্ক লগালো। এটা ইয়াত কি মাস্ক আছে আম্মাই মানে বনাই আছে। আমাৰ ভাগত কমি থাকিল মানে অকমান তিৱা আছিল, তাকে মই নিজৰ কাৰণে মানে প্ৰিপেয়াৰ কৰি লগাই ললো। অলপমান বাছি থাকিল আৰু কিন্তু এইখিনি আমাৰ ভাগত একেবাৰে নহব। আৰু এইটো কি দি বনাইছো জানেনে? এফালে আম্মাই বনাই আছে মেথি আৰু কালা জিৰা, ইয়াকে পুৰা বইল কৰি ললে। তাৰ পিছত এইখিনি মিক্সিত মিক্স কৰি দিয়াৰ পিছত এনেকুৱা এটা পেষ্ট বনি যাব। আৰু তাকে এনেকে মই যে লগাইছো চুলিত, তেনেকুৱাকে আপুনি ধুনীয়াকৈ লগাব পাৰে। এইটো আমাৰ চুলিৰ কাৰণে বহুত বেছি বেনিফিট হয়। যোনটো আমি পাৰ্লাৰত গৈ স্পা কৰো, কিবা কৰো, তেনেকুৱা সেই তাতোতকে বেছি ভাল এইটো। আৰু মেথি লগোৱাৰ পিছত যে চুলিখিনি পুৰা স্মুথ এণ্ড চিল্কি হৈ পৰে। পুৰা যেতিয়া আঙুলিৰে লগাম যে চুলিত, তেতিয়াই পুৰা আঙুলিটো পুৰা একদম বিজলুৱা হৈ পৰে, পুৰা আঙুলিটোৱে পুৰা চিল্কি হৈ থাকে। মানে তেনেকুৱা চুলিৰ নিচিনা। তেনেহ'লে চুলিত লগালে কিমান ফাইদা হ'ব। আৰু আজি মৰ্নিঙৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি আমাৰ ওচৰতে এখন সুন্নত বিয়া আছে, তালেও যাম। এইটো ছিজনত যোৱা মাহৰ পৰা আজিতো এতিয়া নতুন বছৰ সোমাই গ'ল, 2025ৰ আজি 2 জানুৱাৰী হয়, সোমাই গ'ল। যোৱা নৱেম্বৰৰ পৰাই আমাৰ বিয়া পুৰা চলি আছে। আপোনালোককো মোৰ ইউটিউব চেনেলত বিয়াৰ ব্লগ দেখিব আপোনালোকে পাই আছে। বহুতে বিয়াৰ ভিডিঅ'বিলাক চাই খুব ভাল পাইছে, ভিউজো পাইছোঁ সিমানখিনি, সেইকাৰণে বহুত বহুত ধন্যবাদ। আৰু আগলৈও মই এনেকুৱাকে বিয়াৰ ভিডিঅ' লৈ আহি থাকিম, কাৰণ আমাৰ গাঁৱতে বহুত বিয়া আছে, যোনটো ময়ো যাম, লগতে ভিডিঅ'ও বনাম। আৰু আজি যাম আমাৰ ইয়াতে সৰু বাচ্চা এটাৰ মানে কিমান 5-6 বছৰ ল'ৰা হ'ব, তাৰে সুন্নত বিয়া আছে। সেইটো ব্লগৰ ওপৰত বহুত আগতে মই এটা ব্লগ বনাইছিলোঁ, আপোনালোকে মোৰ আগৰ ব্লগবিলাকতো গৈ চাব পাৰে। আমাৰ মুছলিম নিয়মত এইটো কি হয় বুলি কেনে। চ' তাকেই আজি ৰিচেপশ্যন, মানে আজিকালিতো এনেও বহুত মানুহে এনেকুৱা পাৰ্টি কৰি ডাঙৰকৈ পাতে মানে। চ' তেনেকুৱাকৈ আমাৰ ইয়াতো পতা হৈছে। ৰাতি যাম, কিন্তু ভিডিঅ'টো এতিয়াই ষ্টাৰ্ট কৰিলোঁ। দিনটো কৰাৰ কামখিনি যিমান পাৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ পুৰা শেষলৈ গৈ চাই থাকিব। আৰু ৰাতিপুৱা এতিয়া এইফালে আম্মাই বনাই আছে ৰুটি আমি খাবলৈ কাৰণে। পাপাই খাই ডিউটিলৈ ওলাই গ'ল, কিন্তু এতিয়া আমি খাম, সেইকাৰণে আম্মাই বেলি আছে। এইকেইটা পৰঠা আম্মা আৰু পেহীৰ কাৰণে, আৰু মই খাওঁ এনেকুৱা গোল ৰুটি। আম্মাই মোৰ কাৰণে গোল ৰুটি বনাই আছে আৰু নিজৰ কাৰণে পৰঠা বনাই আছে। আৰু আজি ৰ'দটো ইমান বেছিকৈ নাই, হালকাকৈ ওলাইছে সেয়া পিছফালে হালকাকৈ। আৰু আমাৰ পিছফালে ঢেৰ কাপোৰ মেলি থোৱা আছে, যোৱাকালিৰ ধুই থোৱা কাপোৰ। আৰু আজিও ঢেৰ কাপোৰ ওলাইছে, গৰম চুৱেটাৰ হওক, চাদৰ হওক। ঠাণ্ডা দিনত গৰম কাপোৰবিলাক বহুত বেয়াকৈ লেতেৰা হৈ যায়, এদিনতকৈ দুদিন পিন্ধিবই নোৱাৰি, চব কাপোৰ পুৰা লেতেৰা। চ' সেইকাৰণে আম্মাই আজি চব ওলোৱাই দিলে, আৰু ময়ো ওলোৱাই দিলোঁ। বাকীখিনি কাপোৰ চব বাহিৰত পেলাই থোৱা আছে। আৰু এতিয়া ঘৰটো আমি চিজিল কৰিম। বিচনা হৈ গ'ল, পাৰি ল'লোঁ ক্লিয়াৰ, খালি কাপোৰখিনি জাপি কিনে ইয়াৰ জেগাই থৈ যাম। আৰু এতিয়া গা ধুই ল'লোঁ, মানে চুলিখিনি লগাইছিলোঁ যে, ধুই ধাই কিনে ৰ'দত অলপমান বহিছোঁ, ঠাণ্ডা লাগিছে। চুলিখিনি শুকুৱাই ল'ম, নহ'লে ডিউটি যোৱাৰ পিছত মোৰ মূৰটো ইমান বেয়াকৈ বিষায়, কাৰণ তাতো ভিতৰত ৰ'দ ইমান নপৰে যে, ভিতৰত থাকিব লাগে। ভিতৰত গৰমটোতো নাহেই, বাহিৰত ৰখিবলৈ সময়টো পোৱা নাযায়, কাৰণ গৈয়ে কাম ষ্টাৰ্ট কৰিবলগীয়া হৈ যায়। চাওঁ আজি কি হয়। যোৱাকালিতো বাৰু জানুৱাৰীৰ কাৰণে পেচেণ্ট নহ'লে, চ' সেইকাৰণে মই ঘৰলৈ সোনকালে আহিলোঁ। আৰু আজি চাওঁ কেনেকুৱা হয়, যদি কম হয় তেনেহ'লে বাহিৰতে অকণমান ৰৈ মেলি চুলিখিনি শুকুৱাম। আৰু লগাই ল'লোঁ। এতিয়া অলপ সৰি পৰিছে, সেয়া মোৰ কাপোৰতে ক'লা যে মানে যোনটো হৈছে কালা জিৰা, সেইটো লগোৱা হৈছিলে নাই, সেইকাৰণে এনেকৈ বগা কাপোৰ পিন্ধি গৈছোঁ যে ইয়াতে পুৰা সৰি পৰিছে। আৰু চুলিখিনিতো লগাই ল'লোঁ, অকণমান ৰ'দতে চুলিখিনি শুকুৱাই লওঁ। যোৱা যিমান দেৰি আছে আৰু সিমান টাইমলৈকে।
আৰু এফালে এতিয়া ডিউটি পা অহাৰ পিছত অকমান বহি চাহ পানী খাই ললো তাৰ পিছত নামাজ পঢ়িবলগীয়া আছিলে সেইখিনিও পঢ়ি এতিয়া আপোনালোকক ৰাতিপুৱা কৈছিলো যে আজি আমাৰ ইফালে দাওত আছে আমি তালে ফুৰিব যাম সো সেই কাৰণে এতিয়া মোৰ যিমান বস্তু আছিলে সব আগতেকে উলুৱাই ললো নহলে আনকালে মোৰ বহুত বেছি দেৰি হৈ যায় বস্তুখিনি খিচিৰ মিচিৰ হৈ যায় সেই কাৰণে আজি ধুনিয়াকে গুটেখিনি বস্তু আগতীয়াকে উলুৱাই ললো আৰু আজি পিনিবলে মই লৈছো এজোৰ সাৰাৰা এজোৰ আপোনালোকে মোৰ আগৰ ভিডিও বিলাকতো দেখা পাইছে এজোৰ পিন্ধিম লগতে ঠাণ্ডা পৰিছে যেহেতু সেই কাৰণে লগত এই ব্লেজাৰটো পিন্ধি যাম এই ব্লেজাৰটো মই এইবাৰ লৈ তিনিবাৰ নে দুবাৰহে পিনা হ'ব তাৰ আগত যেতিয়া লৈছিলো তাৰ পিছত ঠাণ্ডা মানে নাইকিয়া হৈ গল গৰম সোমাই গল সো সেই কাৰণে এতিয়া আকৌ পিন্ধিবলৈ উলুৱাই লৈছো আৰু লগতে এফালে মোৰ পিন্ধি যাব লগিয়া বস্তু কিটাও মই উলুৱাই লৈছো লগতে এজোৰ ইয়াৰিংছ পিন্ধি যাম যেহেতু মানে ডাঙৰ বিয়াটো নহয় সৰু ল'ৰাৰ মানে সুন্নত বিয়াহে সো সেই কাৰণে টপজোৰ পিন্ধি যাম ৰিংটো আৰু এই বটো মই লোৱা আজি কিমান দিন হৈ গল এবাৰো আজিলৈকে চুলিত মাৰা নাই আজি ফাৰ্স্ট টাইম মই মাৰিবলৈ উলুৱাই লৈছো লগতে ঘড়ীটো অনলাইনৰ পৰা আনিছিলো বাকিকিটা প্ৰডাক্ট একে অকমানকে উলুৱাই থৈ লৈছো যাতে ধুনিয়াকে যোৱা সময়ত বস্তুকিটা মুখৰ আগতে পাও হাতৰ আগতে পাও তেনেকুৱাকে উলুৱাই লৈছো আৰু কবাত যোৱা সময়ত বহুত হুৰাধুৰা হয় কাৰণ টাইমত সব বস্তু উলুৱাব লগা হয় আৰু লগতে বা হেতেও যেতিয়া আমি মানে কবাত যাবলৈ লাগে বিয়া সাদি যত যাও বা হেতকো মতা হয় সো আমি গুটেখিনি একেলগে যোৱা সময়ত আৰু বেছি খৰ ধৰ হলহুস্তুল বস্তু বিচাৰা বিচৰি হৈ যায় সো সেই কাৰণে আজি যেহেতু অকলে আছো ধুনিয়াকে বস্তুখিনি উলুৱাই লৈছো দুই এটামান ৰিলস বনাম বুলি ভাবিছো যদি বনোৱা হয় তেনেহলে আপোনালোকক মই এই ইউটিউবতে তলত মই নিজৰ ইনষ্টাগ্ৰাম আইডি দি দিম আপোনালোকে তাত গৈ মোৰ ৰিলস চাব পাৰে আৰু তাত গৈ কিনে ফলো কৰি দিব ভিডিওটো শেষ নোহোৱালৈকে স্কিপ কৰি নাযাব একেবাৰে সকলোকে চাই থাকিব আমি ওলাই হৈ গলো ৰেহাকে আৰু ধুনিয়াকে ওলাই ললো মেকআপটো বেছি নহয় হালকাকে কৰিছো আপোনালোকক মোৰ ফুল লুকটো ভিডিওত দেখাম ইনষ্টাগ্ৰামকেও চাব পাৰে আৰু আজি ফাৰ্স্ট টাইম মই এই বউটো লগাইছো আম্মাই মোক পিছফালৰ পৰা দেখাই দিব বাৰু দাদা এফালে আছে পাপাও ধুনিয়াকে ওলাই আছে অকনমান পাপা আৰু ইনকমপ্লিট হৈ আছে মোৰ আমিও ধুনিয়াকে ওলাই ললে মানে ব্লেজাৰটো পিনিছে লগতে এইজোৰ ৰিং এইজোৰ যে আজি ফাৰ্স্ট টাইম আম্মাই পিনিছে মানে কিনা পিছত যে আজিলৈকে পিন্ধাই হোৱা নাছিলে আপোনালোকক মোৰ কমপ্লিট লুকটো কেনেকুৱা লাগিছে এবাৰ কমেন্ট বক্সত মোৰ কমেন্ট কৰিব নাপাহৰিব আৰু বলক আমি বিয়া ঘৰলৈ যাওঁ এফালে আহি পালো আহি পাই অকমান বহিলো ভাবিলো অকমান নিজকে দেখাই লওঁ কাৰণ ঘৰত ইমান ভালকে দেখাব পোৱা নাছিলো আৰু যে পেন্ডেলখন পুৰা ওপেন পেন্ডেল আছিলে মানে ওপৰত যে খোলা ডিজাইনটো তেনেকুৱা আছিলে ঠাণ্ডাটো খালি খুব বেছি লাগিছে কাৰণ এতিয়া আকৌ ঠাণ্ডাটো বেছি বাঢ়ি আহিছে নহয় আৰু মানুহৰ ভিৰো বহুত বেছি আছিলে পেন্ডেলখনৰ কাৰণে ভালো লাগিছিলে বাৰু আৰু আজিকালি আকৌ এনেকুৱা পেন্ডেল মানে পুৰা কমন বহুত বেছি ট্ৰেন্ডিংত চলিছে আৰু সেইফালে আছে অকমানকে সৰু সৰুকে বেৰ এটা বনাই দিছে মানে লৰাটো কেনে বহাবলে লগতে চাহ আৰু পকৰা খালো খাই কেনে তাৰ পাছত আমি গলো আকৌ খানা খাবলৈ কাৰণে তেখেতসকলে খানাত বনাইছিলে বঙালী খানা কাৰণ ইয়াত হিন্দু মানুহ আছিলে লগতে আমাৰ মুছলমান মানুহ আছিলে সেই কাৰণে দুয়োটাক একেলগে খুৱাই দিলে সো এইফালে আসলে আজি মোৰ খানাখিনি আৰু কেটামান আইটেম আছিল কিন্তু হেখিনি মানে মই ভিডিওটো আগে কৰি ললো হেকিনে আপোনালোকক মই ভালকে দেখাব নোৱাৰিলো কিন্তু খানাটো বহুত বেছি টেস্টি আছিল খাই বহুত বেছি বঢ়িয়া লাগিলে কে বহুত মজা খানা আছিল এটো থৰ লাগে ভালো কিবা ধুনিয়া লাগিছে তোমাক বহুত ধুনিয়া লাগিছে থ্যাংক ইউ Ya belakang Tema soy de এফালে হৈ গল সুন্নত বিয়াৰ দৰাটো তাক ধুনিয়াকে বাপেকে লৈ গৈছিলে ভাবিলো অকমান তাকো দেখাইলো সৰুৱা হয় ন একিনে একে জায়গাত থিৰকে ৰখাই নাই আৰু এইফালে যে বহুত বেছি গান বাজি আছে
সেইকাৰণে ইয়াত মই ভইচ অভাৰ কৰিব লগা হৈছে কাৰণ নহলে গোটেই ভিডিঅ'টোত মোৰ কপিৰাইট লাগি যাব চাগে আগৰখিনিত অকমান লাগিব পাৰে কাৰণ মই ভিন্টিৰ লগত কথা পাতোতেও বেকগ্ৰাউণ্ডত অকমান মিউজিক বাজি আছিলে